দলং জিলাৰ বালাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নজৰুল হকৰ ব্যাপক দুৰ্নীতি। বিদ্যালয়ত নামভৰ্তি বিনামূলীয়া যদিও অধ্যক্ষ নজৰুল হকে একোজন ছাত্ৰৰ পৰা সংগ্ৰহ কৰে ৩০০ৰ পৰা ১৫০০ টকালৈ। ধন নিদিলে বিভিন্ন অজুহাতত ছাত্ৰক বিদ্যালয় এৰিবলৈ বাধ্য কৰোৱায় এই অধ্যক্ষই। কোনো ছাত্ৰ বা ছাত্ৰীৰ নাম শুদ্ধ কৰিব লাগিলেও অধ্যক্ষক দিব লাগে ২০ৰ পৰা ২৫,০০০ টকা। অধ্যক্ষ নজৰুল হকৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰব অভিভাৱক তথা স্থানীয় ৰাইজ। উচিত তদন্ত কৰি অধ্যক্ষগৰাকীক শাস্তি প্ৰদানৰ দাবী স্থানীয় ৰাইজৰ। গৰাকীৰ নাম নজৰুল হক, তেখেতে ভাৰপ্ৰাপ্ত অধ্যক্ষ। প্ৰায় ১০০মান গাৰ্জিয়ানে ইয়াতে স্কুলৰ সন্মুখতে একেথিৰেই ক'লে কাৰোবাৰ পৰা ৫০০, কাৰোবাৰ পৰা ৬০০, কাৰোবাৰ পৰা ১,০০০ টকা এডমিশ্যনৰ নামত লৈছে। তো সেইটো স্পষ্টীকৰণ একচুৱেলি যিসকল ব্যক্তিৰ পৰা পইচাখিনি সংগ্ৰহ কৰিছিলে তেতিয়া কিন্তু এনেকৈ কোৱা নাছিলে, তেখেতে এডমিশ্যনৰ নামতে লৈছে। চবতছে ডাঙৰ কথা, এডমিশ্যনৰ নামততো পইচা ল'ব নোৱাৰে চৰকাৰী স্কুলবিলাকত, কিন্তু তেখেতে পইচাটো ল'লে কিন্তু কোনো ধৰণৰ ৰিচিভো দিয়া নাই গাৰ্জিয়ানসকলক। অবৈধভাৱে পইচাখিনি লৈছে। নিজৰ যি ইচ্ছা তাকে কৰিছে। কোনো ৰাইজৰ কথা শুনা নাই, কোনো অভিভাৱকৰ কথা শুনা নাই, কোনো SMDCৰ কথা শুনা নাই, আনকি সভাপতিকো গুৰুত্ব দিয়া নাই। পইচা লিছে ৩০০ টকা তেতিয়া দিছোঁ, আৰু পিছত যাই ১ মাহ ঘূৰি এওঁ মানে নকৰে, কৰাই নাই, আজি পৰ্যন্ত কৰা নাই। মই যাই IS-ক ধৰিছোঁ। যিহেতু তোৰ ল'ৰাটো ভৰ্তি কৰিছিল যে স্কুলত, সেই পাতাটো জেৰক্স কৰি চুপাৰিণ্টেণ্ডেণ্টে চিল চহী মাৰি দিব লাগিব। আজি ৪ মাহ হ'ল এওঁ মানে চহী নকৰে, টকা ২০,০০০ খুজিছে মোৰ পৰা।